আপোনালোকে সবে গম পাইছে সিনেমাখনৰ বিষয় আমাৰ সিনেমা হলত আজি যেনেকে অভূতপূৰ্বভাৱে যেনেকে আমাৰ মানুহখিনি আমাৰ অসমৰ ৰাইজ ওলাই আহিছে সিনেমা চাবৰ কাৰণে আমাৰ এটা ৰিকুৱেষ্ট আছে যে অসমৰ মানুহখিনিয়ে 3,40,00,000 মানুহ যেন জুবিনৰ এই সিনেমাখন চাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰম চেনে দিয়ে এখন সিনেমা চাই আৰু আপোনালোকে গোটেই অসমৰ ৰাইজ খুব ডিসিপ্লিন হৈ যেন সবে সিনেমাখন চাই কোনবাই 31 তাৰিখে চাব পাৰিব কোনবাই 15 তাৰিখেও চাব পাৰিব দুখনমান হিন্দী সিনেমা ৰিলিজ আছে আপোনালোকৰ থুৰি আমি জনাই দিব খুজিছো যে হিন্দী সিনেমাক আমি প্ৰায়োৰিটি নিদি আমি জুবিনৰ সিনেমাখন যেতিয়ালৈ অসমৰ ৰাইজে সিনেমাখন শেষ নকৰে নচুৱাকে চাই প্লাই তেতিয়ালৈ আমি এখন সিনেমা আমাৰ কেতিয়াও হলৰ পৰা আমি এখন সিনেমা নুগুচাও যেনেকে আপোনালোকে গম পাইছে যে 4টা 5টা শ্ব দিছে হুলস্থুলীয়া পৰিৱেশ কৰিব নাই জুবিনে কেতিয়াও হুলস্থুল বিচাৰ নাছিল সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে আমি জনাব খুজু সবকে অসমৰ ৰাইজক যে সিনেমাখন কোনবাই যদি ফাৰ্স্ট উইকত চাইছে কোনবাই সেকেন্ড উইকত চাওক কোনবাই থাৰ্ড উইকত চাওক এইখন সিনেমা চলিয়ে থাকিব যেতিয়ালৈ 3,40,00,000 মানুহ এই সিনেমাখন নাচায় টিকেটৰ দাম বৃদ্ধিৰ কথাটো খুব কালিৰ পৰা খুব ওলাইছে আমালৈ বহুত ফোন আহিছে এটুক লৈ এটো এটা খুব দুৰ্ভাগ্যজনক কথা আমি ক্লিয়াৰ কৰি দিব খুজিছো যোৱাকালি মই কাবাক এটু কালি কৈছিলো যে টিকেটটো আমি কোনো সিনেমা হলে বঢ়োৱা নাই এটা আমাৰ যেটো লোকেল সিনেমা হল ইন্ডাষ্ট্ৰি আমি কোনো এই সিনেমাটো বঢ়োৱা নাই যোনবিলাক মাল্টিনেশনাল কোম্পানী যাৰ কোনো আবেগ নাই বুলি ভাবো আমিও বঢ়াব পাৰিলো আমি বিজনেস কৰিব পাৰিলো কিন্তু আমি কৰা নাই আমি কেতিয়াও এইটো কাম কৰা নাই মাল্টিনেশনাল চেইন বিলাকে এই কামটো কৰিছে আৰু তেওঁলোকৰ লগত মই কালি কথাও পাতিছিলো আৰু মই ভাবো যে তেওঁলোকে এতিয়া দামটো অলপ কমাই দিছে কিন্তু এই যোনটো কাম কৰিলে তেওঁলোকে 700 টকা 600 টকা 500 টকা ৰেট কৰিছে এইটো কিন্তু অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা তেওঁলোকে আমাক খুদি কৰা নাই আৰু মই নাভাবো যে ডিসিৰ পৰা পাৰমিশন লৈ কৰিছে অসমৰ ৰাইজে আমাৰ ইন্ডাষ্ট্ৰি নাজানে মানুহে নাজানে যে এনেকুৱা এটা যেতিয়া ৰেট বঢ়াব লাগে তেতিয়া ডিসিৰ পৰা পাৰমিশন ল'ব লাগে and I don't think so যে তেওঁলোকে ডিসিৰ পৰা পাৰমিশন লৈ কামটো কৰিছে it is not that তুমি আজি ৰেট এটা বঢ়াই দিব কালি এটা কমাই দিব হেনেকুৱা সিস্টেম নহয় there is a administration আৰু হেতু কাৰণে আমি খুব দুখ পাইছো যে আমাক গুটে মানুহখিনিয়ে ভাবিছে যে আমি সবতে ৰেটটো বঢ়াইছো আমি কত ৰেট বঢ়োৱা নাই আমি লক্ষীপুৰত বঢ়োৱা নাই আমি কোনো জায়গাত বঢ়োৱা নাই আমি গোলাঘাটত বঢ়োৱা নাই কত বঢ়োৱা নাই কিন্তু এই মাল্টিনেশনাল চেইন বিলাকৰ মেনেজাৰ আছে তেওঁলোকে দিল্লীত বহি আছে বম্বেত বহি আছে তেওঁলোকে বহি পেলাই বিজনেস কৰিব খুজিছে আমি জুবিনক লৈ বিজনেস কৰিব খোজা নাই এই কানেকশনটো বুজাই দিছন আপোনাৰ মাল্টিনেশনাল কোম্পানীবিলাক কেনেকৈ পাব পাৰে এই বস্তুখন বুজাই দিছন যেতিয়া এটা ৰেট বাঢ়ে যেতিয়া এটা সিনেমা ৰেট বাঢ়ে আমি এই ৰেটটো আমি ডেপুটি কমিশনাৰক আমি ৰেটটো দিব লাগে আমি যেতিয়া ডেপুটি কমিশনাৰক এই ৰেটটো দিয়া হৈছিল ইনিশিয়ালি দিয়া হয় আৰু তাৰ পিছত যদি আমি ৰেটটো বঢ়াব লাগে তেতিয়ালে উই হ্যাভ টু টেক পাৰমিশন আৰু এটো ডেপুটি কমিশনাৰক জনাই পেলাই পাৰমিশন লৈ পেলাই কামটো কৰিব লাগে মই নাভাবো যে কোনবা এটো কাম কৰিছে বা জানে আমি তো বঢ়োৱা নাই আজি তো আমাৰ কোনো সিনেমা হলে বঢ়োৱা নাই সিনে পলিসে বঢ়াব পিবিআৰে বঢ়াব মই অনুৰোধ কৰো আপোনালোকৰ থুদি যে এইবিলাক জায়গাত আপোনালোকে নাযাওক সিনেমা চাবৰ কাৰণে আমাৰ হাবত যাওক মোৰ গোল্ডত যাওক অনুৰাত যাওক সবতে যাওক কিয় আমি 400-500 টকা দি সিনেমা চাব লাগে আমাৰটো মানুহ we should boycott them I appeal my appeal কৰিছো আমাৰ এছ'চিয়েচনৰ পৰা please boycott them আজি জুবিনৰ সিনেমাখন লৈ আমাৰ আবেগিক আমাৰ কি অৱস্থা আজি আমি এটা কমাৰ্শিয়াল টাৰ্মছ কৰিব না আমি বঢ়াব পাৰিলো সবে বঢ়াব পাৰিলো আমি তো হেতু কাম কৰা নাই আমি শো বঢ়াই দিছো আমি দাম বঢ়াই দিয়া নাই শো বঢ়াই দিছো বিকজ অফ দি ডিমান্ড মানুহ লাগা হৈছে আজি মই অসম গণ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিব খুজো যে তেওঁলোকে কিন্তু আমাৰ অসমীয়া সিনেমা হলত সিনেমা বুক কৰি পেলাই সিনেমা চাইছে হল শো বুক কৰিছে হলটো বুক কৰি পেলাই গুটে তেওঁলোকৰ লিডাৰ খিনিয়ে সিনেমা চাব তেওঁলোকে কিন্তু কেতিয়াও তেওঁলোকে মাল্টিনেশনাল চেইনত যোৱা নাই
তেওঁ আমাৰ নিচিনা অসমীয়া চিনেমা হলত মালিকৰ তাত যাই পেলাই তেওঁলোকে হল বুক কৰি চিনেমা চোৱা তেওঁলোকে হেৰি কৰিছে ৰেডি কৰিছে এতিয়া টিকেট লৈছে ফুল হল বুক কৰি দিছে অসম গণ পৰিষদে অকল গুৱাহাটীত নহয় বিজেপিও কৰিছে কিন্তু কথাটো হ'ল যে এই যোনটো এটা বেপাৰী ষ্টাইল এই বেপাৰী ষ্টাইলটো আমি সহ্য নকৰিম এইটো কেনেকৈ কৰিব পাৰিলে এটা 300 টকা ৰেট এটা 500 টকা কৰি দিলে হঠাৎ তুমি হুলস্থুল হ'ল কালি ৰাতি আকৌ আজি কমাই দিলে হোৱাট ইজ দিছ আছে এইবিলাক দিল্লী বম্বেত বহি আছে তেওঁলোকে কৰি আছে বদনামটো আমাৰ হৈ আছে উইদাউট ডুইং এনিথিং নাই মই ক'লো মাল্টিনেশ্যনেল চেইন আপোনালোকে নেটত গ'লে গম পাব তাত দেওবাৰৰ ৰেট কি আছিল নেক্সট ফ্ৰাইডে ৰেট কি আছে চিনেমাখন চলিব বুলি সুবিধা লৈছে সেই সুবিধাটো আমি ল'ব নোৱাৰো নেকি আমিতো এইবিলাক কৰিব নাযাওঁ প্ৰশ্নই নুঠে আমাৰ পিনৰ পৰা না আমাৰ লগত তেওঁলোকে কোনোবা টাৰ্মছত আমাৰ লগত থাকে এতিয়া যেতিয়া হেৰি গভৰ্ণমেণ্টে বেনিফিট দিয়ে আমাৰ এছ'চিয়েশ্যনৰ থ্ৰুদি সেই বেনিফিটটোতো আমি অকলে নাপাওঁ তেওঁলোকেও পায় আজি অসমৰ মুখ্যমন্ত্ৰী যেতিয়া আমাক বেনিফিটটো দিছিল তেতিয়া আমাৰ বেনিফিটটোতো অকল আমি পাইছো নেকি তেওঁলোকেও পাইছে ডিপুটি কমিশ্যনাৰ ক'লোৱেই মই ডিষ্ট্ৰিবিউটৰৰ বস্তুটো বেলেগ চাওক এইটো ডিষ্ট্ৰিবিউটৰৰ লগত নাহে ডিষ্ট্ৰিবিউটৰক আমি ক'ব খুজিছোঁ আপোনালোকৰ মাধ্যমেৰে খুব এটা ইম্পৰ্টেণ্ট ইছ্যু এটা মোক কালি বহুতে সুধিছিল সেইকাৰণে মই ক'ব খুজিছোঁ যে চিনেমা ডিষ্ট্ৰিবিউটাৰটো এনেকুৱা অসমত 2জন ডিষ্ট্ৰিবিউটাৰ আছে তো ডিষ্ট্ৰিবিউটাৰে কমিশ্যন যোনটো লয় মোক বাৰে বাৰে এই কথাটো প্ৰশ্নটো সুধিছিল কাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে হিন্দী চিনেমা এই ডিষ্ট্ৰিবিউটাৰে 2% to 3% লয় কোনো মানুহে নাজানে এইটো কথা আৰু অসমীয়া চিনেমাত অসমীয়া প্ৰডিউচাৰৰ পৰা এই ডিষ্ট্ৰিবিউটাৰে 10% লয় 10% ইজ হিউজ মানি মই অসমৰ মিষ্টাৰ গোয়েংকাক অনুৰোধ কৰিছোঁ তেওঁ বহুত চিনেমা ৰিলিজ কৰিছে অসমীয়া চিনেমা যে এটলিষ্ট এইখন চিনেমাত তেওঁ হিন্দী চিনেমাৰ যোনটো ৰেট কমিশ্যনিং ৰেট সেই ৰেটটো দি যেন এইখন চিনেমাত যেন তেওঁ ৰিলিজ কৰে এইখনত যেন তেওঁ 10% নলয় হিন্দী চিনেমা যেনেকৈ 2% 1.5% 2.5% ৰিলিজ কৰে কমিশ্যন লয় সেই এইখন চিনেমাটো যেন তেওঁ সিমানে ৰেট লয় সৰি অসমীয়া প্ৰডিউচাৰে নাজানে কাৰণে দুৰ্ভাগ্যজনক কথা অসমীয়া প্ৰডিউচাৰে নাজানে কাৰণে বিতৰণৰ ব্যৱস্থাটো আপুনি চিনেমা প্ৰডিউচাৰ আপুনি দিব লাগিব মই ক'লো কি দুটা প্ৰডিউচাৰ আছে অসমত দুটা ডিষ্ট্ৰিবিউটাৰ আছে অসমৰ কাৰণে এটা হলো মই নিজে মই হলৰো মালিক মই ডিষ্ট্ৰিবিউটাৰো তো অসমীয়া মানুহ নিদিয়ে নহয় মইতো খুজিব নাযাম মই আজি একটা কাপোৰৰ চিনেমা ৰিলিজ কৰোঁ দুটা মানুহ দুজন বহি আছে আমাৰ মই অনিল টেন্নাডি সবচে ডাঙৰ ডিষ্ট্ৰিবিউটাৰ ইণ্ডিয়াৰ মই ৰিলিজ কৰোঁ মই অসমীয়া চিনেমাও ৰিলিজ কৰিছোঁ কিন্তু যোনে দিব তাত ৰিলিজ কৰিম নিজে যাইতো ৰিলিজ দিওঁ আজি যেনেকৈ ফিল্ম ফাইনেন্সক আমি কৈছিলোঁ যে ফিল্ম ফাইনেন্সে ৰিলিজ কৰিব লাগে ফিল্ম ফাইনেন্সে 3-4খন চিনেমা ৰিলিজ কৰিছে কিন্তু ফিল্ম ফাইনেন্সৰ কমিশ্যনটো কম ডিষ্ট্ৰিবিউটৰ প্ৰডিউচাৰে জানিব লাগিব সেই কথাটো চিনেমা যোনটো প্ৰডিউচাৰ হি ইজ দি সোল অথৰিটি তাতে মই আৰু আপুনি যাই পেলাই ক'ব নোৱাৰো যে অমুকক দিয়া বা খুজিব নোৱাৰো সেইটো আপোনাৰ চিনেমা আপোনাৰ খৰচা কালি আপুনি ক'ব হু আৰ ইউ এতিয়া কি কৰিম চাওক 10-15 দিন মান যাব দিয়ক এতিয়া বহুত আপোনালোকে জানে পৰিস্থিতিটো আমি এছ'চিয়েশ্যনৰ পৰা এতিয়া আজি কৈ দিয়া নাই কিয়নো আজি প্ৰথমবাৰে এখন আমি জুবিনক জীয়াই ৰাখিব লাগিব আমিও কিবা কিবি কৰিম আমাৰ এছ'চিয়েশ্যনৰ পৰা আমি বহুত ডাঙৰ কিবা কৰিব যাই আছো আজি আমি এনাউন্স কৰিব খোজা নাই বহুতে বহুত বস্তু এনাউন্স কৰি আছে গৰিমাৰ লগত কথা পাতি যি কৰিব লাগে আমি জুবিনৰ কাৰণে কৰিম এতিয়া আজি কৈ দিব খোজা নাই ল'ৰা ছোৱালী হওক অমুক তমুক হওক সেই আপুনি খুব ভাল প্ৰশ্ন এইটো আমাক কেইদিনমান যাব দিয়ক তাৰপিছত আমি য'ত যেনেকৈ যি কৰিব লাগে ডেফিনেটলি উইল ডু ৰাস আগৰ পৰা কৰিছে আগৰ প্ৰেছ কনফাৰেন্সতো মই কৈছিলো ৰাস আছে
হ'ব হিন্দী সিনেমা কথা কৈছিল ক'বলগীয়া আছে দুইখনমান হিন্দী সিনেমা ৰিলিজ হোৱাৰ কথা আমনে কৈছিল আপুনি হিন্দী সিনেমা ৰিলিজতকে প্ৰায়ৰিটি আমাৰ এখন সিনেমা থাকিব মই হেতুৱে ক'ব খুজিছোঁ যে হিন্দী সিনেমা আহিলেও আমি প্ৰায়ৰিটি এখন সিনেমাক আমি জীয়াই ৰাখিম আৰু আমি বিচাৰিছোঁ যে এইখন 3,40,00,000 মানুহ যেন এইখন সিনেমা আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আহক মৰম দিয়ক জুবিনক আমি বচাই ৰাখিব লাগিব আমাৰ মনত সদায় থাকিব সেইকাৰণে আমি এপিল কৰিছিলোঁ আপোনালোকৰ মাধ্যম দি যে তেওঁক এখন সিনেমা চবে চাওক হিন্দী সিনেমা উইল নট বি এ প্ৰায়ৰিটি ইন দিছ এই সিনেমাৰ যোনটো আমাৰ এতিয়া যোনটো সিনেমা চলিব তাতে কোনো প্ৰায়ৰিটি হ'ব নোৱাৰে মই সেইটোৱে কৈছোঁ ব্যৱসায় এইখন সিনেমা যোনটো ব্যৱসায় হ'ব এইখিনি এখন সিনেমা এখন আৱেগিক সিনেমা চবৰে কাৰণে যেতিয়া জুবিনৰ আগে পিছে আমি সিনেমা চাইছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে বহুত জুবিনৰ ফেন ক্লাবে হওক বা এবাৰ নহয় জুবিনৰ সিনেমাখন দুবাৰকৈ চাই সিনেমা আগৰ কথা কৈছোঁ মই এইবাৰতো মই ভাবোঁ যে 4বাৰমানকৈ চাব নেকি মানুহ সিনেমাখন আৰু সেইকাৰণে এইখনৰ বিজনেছ ৱাইজ এইখনৰ বিজনেছটো আৰু কোনো ভংগ কৰিব নোৱাৰিব এইখন উইল বি এ ৰেকৰ্ড ফৰ লাইফ টাইম এইখন যোনটো বিজনেছ কৰিব উইল বি এ ৰেকৰ্ড ফৰ লাইফ টাইম অসমীয়া চিনেমাত আৰু বিকজ অফ দি চাৰ্কামষ্টেঞ্চেছ যিটো হৈছে আৰু সেইকাৰণে হৈছে তো এইখনতো লাইফ টাইমৰ ৰেকৰ্ড থাকি যাব এইখনৰ হিষ্ট্ৰী হ'ব এইখন চিনেমা চব এসপ্তাহ মোটামুটি চব চিনেমা হলৰ মোটামুটি বুকিং হৈছে কালি মানলৈ এসপ্তাহৰ বুকিং কমপ্লিটে হৈ যাব ফাৰ্ষ্ট উইকৰ কমপ্লিট হৈ যাব চিনেমা নাই এতিয়াতো টিকেটৰ মূল্য হ্ৰাস নাই যাৰ যেনেকে যি টিকেট আছিল আমাৰ ৰেট এতিয়া চবৰে নিজৰ এটা ৰেট আছে সেই হিচাপে সেই ৰেটটো যাৰ যেনেকে আছে সেনেকে আছে কোনো বঢ়োৱা নাই আমি বঢ়োৱা নাই কোনো ৰেট কিন্তু আমাৰ নিয়ন্ত্ৰণটো আমি ইয়াৰে মালিক আৰু আমাৰ ইয়াতে আৱেগ আছে আমি অসমীয়া মানুহ আমি বম্বেত বহি পেলাই তাৰে CO2 বঢ়াই দিব ধান্দা কৰিব সেইটো কাম আমি নকৰোঁ সেইটোৱে আপোনালোকক ক'ব খুজিছোঁ আমি কালি মই কথা পাতিছিলোঁ বিং দি জেনেৰেল ছেক্ৰেটাৰী তাৰপিছত মই এতিয়া গম পাইছোঁ অলপমান তেওঁলোকে ৰেটটো কমোৱা বুলি মই আমাৰ হাবৰ ধুব আছে মোক জনাইছে যে তেওঁলোকে সেই ৰেটটো কমাই দিছে মই যেতিয়া দুটামান চেনেলৰ লগত কথা পাতিছোঁ যোৱাকালি মোৰ তাত বহুত ফোন আহিছিল যেতিয়া মিডিয়া হাউচৰ পৰা তেতিয়া মই কৈছিলোঁ তেওঁলোকৰ লগত কথা পাতিছোঁ দিছ ইজ নট ডান তেতিয়া মোৰ কথা অলপ শুনে বুলি মই কওঁতে এতিয়া মই গম পালোঁ অলপ কমাইছে সেইকাৰণে মই কৈছোঁ যে এই চিনেমা এনেকুৱা ধৰণৰ জাগাত আমাৰ মানুহ চিনেমা চাব যাব নালাগে ইউ শুড টিচ দেম এ লেচন যে যেতিয়া যেন ভৱিষ্যতত যেন এনেকুৱা ধৰণৰ কাম নকৰে দিছ ইজ দি বিগিনিং দুদিন ৰখি চাব পাৰিব তাত নগ'লে হয়তো এতিয়া চাব নোৱাৰিব দুদিন ৰখিব লাগিব কিন্তু বেলেগ আমাৰ এতিয়া লোকেল চিনেমাও বহুত আছে অসমত এনেকুৱা নহয় যে নাই মাল্টিপ্লেক্স গণিব লাগিলে বহুত কমে আছে একোৱেই নাই মাল্টিপ্লেক্স খালি গুৱাহাটীত কেইটামানৰ প্ৰেজেঞ্চ আছে আৰু এটা আইনক্স যোৰহাটত আছে বাকীতো চব চিনেমাবোৰ আমাৰ ৰাজীৱ দাৰ গ'ল্ড চিনেমা আমাৰ হাবৰ গেলেৰিয়া চিনেমা মেক্সিমাম লোকেল চিনেমাজ আছে চালে চাব পাৰে টিকটৰ দাম বৃদ্ধিৰ এইটো নিয়ন্ত্ৰণ বা কৰ্তৃত্বটো নিয়ন্ত্ৰণ কৰিব পৰা অকল জিলা আয়ুক্তৰ হাততেই থাকে বুলি আপুনি কৈছে তেওঁলোকৰ ফালৰ পৰা কিবা এনেকুৱা ধৰণে আগে পিছে ব্যৱস্থা লোৱা যদি হঠাৎ দাম বৃদ্ধি কৰি দিয়ে এটা নিয়ম আছে আপুনি যদি বৃদ্ধি কৰে ৰেটটো তেতিয়াহ'লে আপুনি ডেপুটি কমিশ্যনাৰক জনাব লাগিব এপ্ৰুভেল ল'ব লাগিব জনাব লাগিব মইতো ক'লোৱে যে মইতো ভাবোঁ যে লোৱা নাই যদি লৈছে আকৌ কমাই দিছে এইটোতো আৰু খেলা নহয় জুবিনক লৈ খেলা খেলিব নোৱাৰে নহয় সেইকাৰণে মই কৈছোঁ যে আমাৰ মানুহ যাব নালাগে টিচ দেম এ লেচন আপোনালোকে মাধ্যমেৰে মই সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ টিচ দিছ পিপল এ লেচন এনেকুৱা ৰেট পটকে কোনো বঢ়াই দিয়া নাই এনেকুৱা এটা পৰিস্থিতি অসমত অহাই নাই কেতিয়াও আজি পৰিস্থিতিটো বেলেগ ধৰণৰ পৰিস্থিতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ